নাই এইটো বহুত ভাল অনুষ্ঠান মই বিটিয়াৰবাসী হিচাপেও আগৰ পৰা শুনি আছিল যদিও মই অহা নাছিলোঁ আৰু শুনি পেলাই এইবছৰৰ আহিম বুলি আজি আহিলোঁ আৰু আহি ভাল লাগিল কাৰণ ভূটান পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী দেশ আৰু এই দেশ আমাৰ ওচৰ চুবুৰীয়া হোৱাৰ কাৰণে আমি লাকি ফিল কৰি আছোঁ তেওঁলোকে বহুত সুখীত থাকে আৰু তেওঁলোকৰ লগত ফ্ৰেণ্ডশ্বিপ কৰাটো আমাৰ কৰ্তব্য বুলি মই ভাবোঁ আৰু এই চুবুন কাটাত যি ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা সেইটো আজিৰ নহয় এইটো বহুত বছৰীয়া এটা মেলা হয় আৰু ইয়াৰ দ্বাৰা আমাৰ এই অঞ্চলৰ বসবাস কৰা মানুহ আৰু ভূটানৰ লগত যি সম্পৰ্ক সেইটো খুব ভাল কৰি তুলিছে আৰু সেইটো যদি আমি ইম্প্ৰুভ কৰিব পাৰোঁ তেতিয়া আমি ইকনমিক ছাইডত বাণিজ্যৰ ক্ষেত্ৰত আমি আকৌ আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ আৰু আশা কৰিম এই মেলাখন আকৌ বেছিকৈ পাব্লিচিটি কৰি আগৰবোৰ দিনত যাতে ভালকৈ কৰে ভূটানৰ সৈতে ৰিলেশ্যনটো বহুত ভাল হৈছে নেকি অলপ CMAও পৰিদৰ্শন কৰি ভূটান ভাল হৈছে কাৰণ এতিয়া আমাৰ ভূটানিজবিলাকৰ লগতো আমাৰ আগত বহুত ভালে সম্পৰ্ক আছিলে কিন্তু মাজত বিভিন্ন কাৰণত কিছুমান চিটুৱেশ্যন আহি গ'ল যিটো অশান্তি বা গণ্ডগোলীয়া চিটুৱেশ্যন আহি গ'ল তাৰপিছত ভাৰত চৰকাৰে অপাৰেশ্যন অল ক্লিয়াৰ দি দিলে ভূটানত তাৰপিছত অলপ ভয় ভাৱ এনেকুৱা আহিছিলে কিন্তু এতিয়া যিহেতু আমাৰ এই অঞ্চলত অশান্তি নাই বা এনেকুৱা ঠিক তেনেকুৱা গণ্ডগোল নাই সেই হিচাপে এই অঞ্চলৰ শান্তি হোৱা হিচাপে ভূটানৰ লগত আৰু সম্পৰ্ক আগৰ দৰে ভালে আহি আছে আৰু অতি সোনকালে আমাৰ কোকৰাঝাৰৰ পৰা গেলেমফুলৈকে ৰেল স্থাপন হ'বলৈ গৈ আছে সেইটো আমাৰ কাৰণে খুব ডাঙৰ কথা আৰু সেইদিনাখন আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভূটান ভ্ৰমণ কৰি পেলাই বহুতখিনি কথা বা বহুত ভূটান চৰকাৰৰ লগত আলোচনা কৰি আহিছে আৰু সেইখিনি যদি ইমপ্লিমেণ্ট হয় তেতিয়াহ'লে আকৌ আগতকৈ ভাল সম্পৰ্ক হ'ব বুলি মই আশা কৰিছোঁ